নমস্কাৰ। এয়া মই আছোঁ বহ্নিমানৰ কক্ষত বিপণীত আৰু এয়া আমাৰ প্ৰকাশন আৰু মই অজয় প্ৰীতম। আজি আহিছোঁ গ্ৰন্থ বিষয়ক কিছু কথা আলোচনা কৰাৰ উদ্দেশ্যেৰে আৰু মোৰ চৌপাশে গ্ৰন্থ আৰু কেৱল গ্ৰন্থ আৰু সেয়া মোৰ হাততো আছে কিছু গ্ৰন্থ। এয়া শ্ৰদ্ধাৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ অন্তৰীপ আৰু তেনেকুৱা ভালেখিনি গ্ৰন্থ আছে। যিহেতু গ্ৰন্থৰ বিপণী হয়, গ্ৰন্থৰ পুথিভঁৰাল হয়, গতিকে গ্ৰন্থ থাকিবই স্বাভাৱিক। এতিয়া বিশেষকৈ আজি মই এটা বহুদিনীয়া কথা এটা মনত খেলাই আছে আৰু সেই বিষয়টোক লৈ কিছু আলোচনাৰ বাবে আপোনালোকৰ ওচৰলৈ আহিছোঁ। আৰু সাধাৰণতে দেখা যায় আমাৰ গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বিভিন্ন পঢ়ুৱৈৰ বিভিন্নজনৰ মতামত বিভিন্ন হয় আৰু প্ৰায়ে কিছুমান প্ৰশ্নৰ সন্মুখীন হওঁ আমি যে কোনবোৰ গ্ৰন্থ পঢ়া উচিত, কোনবোৰ গ্ৰন্থ পঢ়া অনুচিত। আৰু এই প্ৰক্ৰিয়াটোত আমাৰ বিভিন্নজনে কি কৰে আপোনাৰ বিভক্ত কৰি পেলাই, বিভক্ত মানে যে এইখিনি গ্ৰন্থ পঢ়া অনুচিত বা এইবিলাক লঘু গ্ৰন্থ, এইবিলাক লঘু সাহিত্য পঢ়ি সময় নষ্ট কৰিব নালাগে। এতিয়া গ্ৰন্থ অধ্যয় আচলতে প্ৰক্ৰিয়াটো কিহৰ ওপৰত নিৰ্ভৰ কৰে? আপুনি কেনেকুৱা গ্ৰন্থ পঢ়া উচিত, কেনেকুৱা গ্ৰন্থ পঢ়া অনুচিত, এইখিনি কোৱাৰ আগতে মই অলপ অন্য বিষয় ক'ব বিচাৰিম জীৱন সম্পৰ্কে। আচলতে আমাৰ জীৱন মানে কি হয়, জীৱনটো আমাৰ কেৱল এটা বা দুটা উপাদানেৰে পৰিপূৰ্ণ নহয় বা সংপৃক্ত নহয়। আমাৰ জীৱনটো কি হয়, বিভিন্ন উপাদানৰ সমষ্টি। আমাৰ জীৱন যাত্ৰাটো বিভিন্ন বিষয়ৰ সমষ্টি, আমাৰ বিভিন্ন প্ৰয়োজনৰ সমষ্টি আৰু বিভিন্ন কাৰ্যৰ সমষ্টি। তেনেদৰে এই যে গ্ৰন্থ আমি পঢ়োঁ, তেনেকৈ গ্ৰন্থও বিভিন্ন আমাৰ জীৱন কেন্দ্ৰিক হয় আৰু গ্ৰন্থ বিভিন্ন উপাদানৰ সমষ্টি, বিভিন্ন গ্ৰন্থ থাকে বিভিন্ন ধৰণৰ বিভিন্ন বিষয়ক। এতিয়া এই বিষয়ৰ কোনবোৰ গ্ৰন্থ আপোনাৰ কাৰণে প্ৰয়োজনীয় আৰু আপুনি কি বুলি ভাবে বা মই কি বুলি ভাবোঁ? দেখা যায় কোনো এগৰাকী পঢ়ুৱৈয়ে যেতিয়া আমি বিপণীও দিছোঁ, বহ্নিমানৰ গ্ৰন্থমেলাৰ বিপণী বিভিন্ন সময়ত আমি গৈছোঁ গ্ৰন্থমেলালৈ, বহ্নিমানে বিপণী দিছে, তেনেকৈ ময়ো জড়িত আছিলোঁ বা মই আছোঁ তাতে তেনেকৈ গ্ৰন্থমেলাতে। তেতিয়া পঢ়ুৱৈ আহে, পঢ়ুৱৈ যায়, বিভিন্নজনে যেতিয়া গ্ৰন্থ নিৰ্বাচন কৰে, এইখন নপঢ়িবা, এইখন পঢ়ি কি কৰিবা, এইখন কাম নাই, তেনেকুৱা ধৰণৰ কিছুমান মন্তব্য দেখোঁ আমি। আৰু এই যে পঢ়িব নলগাৰ ক্ষেত্ৰত দেখা যায় যে আমাৰ যে লঘু বুলি ক'লে সাধাৰণতে ৰহস্য সাহিত্যকে বহুতে কয় আৰু যে এটা কক্ষৰ ভিতৰত কাল্পনিক দৃষ্টিভংগীৰে লিখা এইবিলাক গ্ৰন্থইনো আমাৰ জীৱনত কি প্ৰভাৱ পেলাব, তেনেকৈ কোৱা শুনো। তাৰ পাছত বহুতেই কয় যে এই গহীন বিষয়ক জীৱনবোধৰ গ্ৰন্থ অধ্যয়ন কৰিব লাগে। বহুতে কয় যে আমাৰ যে বুৰঞ্জীমূলক অধ্যয়ন কৰিব লাগে জ্ঞানৰ কাৰণে। এতিয়া এই যে আমাৰ জীৱনটো আচলতে মই ক'লোঁ অলপ আগত, এটা উপাদানৰ সমষ্টি নহয়। আমাক হাঁহি কান্দোন, সুখ দুখ, জ্ঞানৰ অন্বেষণ আৰু জীৱনবোধ বিভিন্ন কাৰকৰ সমষ্টি। আৰু আমি ক'ব নোৱাৰোঁ যে আমাৰ জীৱনত এই কাৰকটোৰ প্ৰয়োজন নাই। আমি যেনেকৈ আমাৰ জীৱনবোধ আনিবৰ কাৰণে আমাৰ জীৱন সম্পৰ্কীয় বিভিন্ন জ্ঞানৰ প্ৰয়োজন, বিভিন্ন তথ্যৰ প্ৰয়োজন আৰু আমি বিভিন্ন দৰ্শনৰ প্ৰয়োজন, বিভিন্ন দৰ্শনমূলক গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজন, যেনেকৈ আমি বুৰঞ্জী বিষয়ক জনাটো প্ৰয়োজন, আমি মানুহ হিচাপে আমাৰ ইতিহাস জনাও প্ৰয়োজন। এতিয়া গতিকে আপোনাৰ যদি ইতিহাস অধ্যয়নৰ ইতিহাসৰ জ্ঞানৰ প্ৰয়োজন, গতিকে আপুনি ইতিহাসমূলক গ্ৰন্থ পঢ়িব লাগিব, এইটো নিশ্চিতভাৱে। তেনেকৈ বুৰঞ্জীমূলক গ্ৰন্থ পঢ়িবই লাগিব। এতিয়া আমি কিন্তু এইখিনিতেই মনোৰঞ্জনমূলক গ্ৰন্থ যিখিনি আছে সেইখিনিক আমি উপেক্ষা কৰিব নোৱাৰোঁ। কিয় নোৱাৰোঁ? আমি যদি জীৱনৰ প্ৰতিটো মুহূৰ্ত গহীন হৈ থাকোঁ, জীৱনত সুখ থাকিব জানো?
যে আমি হাঁহি আৰু আনন্দ এইবিলাক বিসৰ্জন দিছোঁ। আমি কেৱল এটা গহীনতা বৰ্তাই ৰাখিছোঁ আৰু গাম্ভীৰ্যতাৰ এখন আৱৰণ পৰিধান কৰি আমি কৈছোঁ যে আমি এনেকুৱা এজন ব্যক্তি। আচলতে আমি সেইজন ব্যক্তি নহয়। কিয় নহয়? এজন ব্যক্তি মানেই হাঁহি, কান্দোন, সুখ, দুখ, আৱেগ, অনুভূতি আৰু আনন্দ, বিষাদ বিভিন্ন উপাদানৰ সমষ্টি। এইখিনি থাকিবই। গতিকে আমাৰ যেতিয়া আমাৰ অধ্যয়নৰ আমাৰ প্ৰয়োজনাত্মক আমাৰ বৃত্তিগত কিছুমান ক্ষেত্ৰত আমাৰ পাঠ্যপুথিৰ প্ৰয়োজন হয়, ঠিক তেনেদৰে আমাৰ কেতিয়াবা বিনোদনৰ কাৰণেও আমাৰ অন্য গ্ৰন্থৰ প্ৰয়োজন হ'ব পাৰে। আৰু হাঁহি অবিহনে, মনোৰঞ্জন অবিহনে আমাৰ জীৱনটো কোনোবা ঠাইত যেন স্তব্ধ, কোনোবা ঠাইত অৰ্থহীন হৈ পৰে। আৰু আমাৰ জীৱন যাত্ৰাটোৰ মূল উদ্দেশ্যই হৈছে ক'বলগীয়া সুখেৰে জীৱনটো অতিবাহিত কৰা। আৰু এই সুখ কিন্তু কোনো অপকৰ্মৰ জৰিয়তে হ'ব নালাগে। গতিকে এই বহুতে কোৱাৰ দৰে আমাৰ বিভিন্ন জ্ঞান অৰ্জনৰ বিভিন্ন পাঠ্যপুথি বা বিভিন্ন সাহিত্যমূলক গ্ৰন্থৰ প্ৰয়োজনীয়তাখিনিৰ মাজতে আমাৰ বিভিন্নজনে যেতিয়া কয় মনোৰঞ্জন, আমাৰ বহুতো মাধ্যম আছে। আমাৰ সামাজিক মাধ্যম আছে, ইউটিউব আছে বা আমাৰ বিভিন্ন ভিডিঅ' আছে, বিভিন্ন ৰিলছ আছে, কিবা আছে এনেকুৱা ধৰণৰ। এইবিলাকৰ মাজত গ্ৰন্থৰে মনোৰঞ্জন লোৱাটো অৰ্থহীন বুলি কোৱা শুনো। এতিয়া এইখিনিতে আমাৰ কথা আহিল যে মনোৰঞ্জন যে আমি লওঁ, এই মনোৰঞ্জন লোৱাৰ মাধ্যম কিন্তু সকলোৰে ভিন্ন হ'ব পাৰে। কেনেকৈ ভিন্ন হ'ব পাৰে? যে কোনোবাই ক্ৰিকেট খেলি ভাল পায়, কোনোবাই হয়তো চলচ্চিত্ৰ এখন উপভোগ কৰি ভাল পায়, কোনোবাই বা অন্য খেল খেলি ভাল পায়, কোনোবাই আৰু বেলেগ কিবা কৰি ভাল পায়। এতিয়া আমি সকলোকে যদি একেটা গণ্ডিত আবদ্ধ কৰিবলৈ বিচাৰোঁ, তেতিয়াহ'লে মানুহৰ বৈচিত্ৰতা নাথাকিব আৰু প্ৰতিজন মানুহৰ সুকীয়া একোটা ব্যক্তিত্ব থাকে, তেওঁৰ ব্যক্তিত্ব হেৰাই যাব। গতিকে কোনোবাই গ্ৰন্থ অধ্যয়নৰ মাজেৰেও মনোৰঞ্জন লয়। গতিকে আমাৰ মানসিক খোৰাকৰ বাবে জীৱনৰ বিষাদময় কিছুমান মুহূৰ্ত আঁতৰাই আমি এটা আনন্দদায়ক ভাৱে জীৱনটো উদযাপন কৰিবৰ কাৰণে আমাক গ্ৰন্থৰ মাজেৰেও মনোৰঞ্জনৰ প্ৰয়োজন। গতিকে সেই ক্ষেত্ৰত ৰহস্যমূলকেই হওক বা আমাৰ ৰহস্য সাহিত্যই হওক, ৰোমান্টিক প্ৰেমৰ সাহিত্যই হওক, এনেকুৱা সাহিত্যৰ প্ৰয়োজন আছে। এতিয়া এই গ্ৰন্থ অধ্যয়নৰ সময়ততো আমাৰ কোনেও বেয়া অপকৰ্ম কৰা নাই। গতিকে এইটোক আমি বেয়া বুলি ক'ব নোৱাৰোঁ বা সময়খিনি অপচয় কৰা বুলি ক'ব নোৱাৰোঁ। আৰু যদি সময়খিনি অপচয় কৰা বুলি আমি ক'বলৈ যাওঁ, আমাৰ জীৱনটোৱে আচলতে শেষত শূন্য ক'বলৈ গ'লে। আমি যিখিনি এৰি থৈ যাম সেইখিনি হয়তো যদি ভাল কিবা কৰ্ম কোনোবাই আমাক মনত ৰাখিব। বাৰু ভনিতা হৈ গৈছে, অলপ দীঘলীয়া হৈ গৈছে, মই চমু কৰিছোঁ। আচলতে গ্ৰন্থ অধ্যয়নৰ মূল কথাটোৱে নিৰ্ভৰ কৰে মানুহৰ বা ব্যক্তিৰ ৰুচিবোধৰ ওপৰত আৰু তেওঁৰ প্ৰয়োজনীয়তাৰ ওপৰত। এতিয়া এগৰাকী ব্যক্তিয়ে বুৰঞ্জীমূলক কিবা এটা চৰ্চা কৰিব বিচাৰিছে বা তেওঁৰ তাৰে জ্ঞান আয়ত্ব কৰিবলৈ বিচাৰিছে, তেতিয়াহ'লে তেওঁ বুৰঞ্জীমূলক গ্ৰন্থ অধ্যয়ন কৰিবই লাগিব। এতিয়া কোনোবাই ইতিহাসমূলক বিষয়টো ভাল পায় বা অধ্যয়ন কৰিবলৈ বিচাৰিছে, তেতিয়াহ'লে ইতিহাসমূলক গ্ৰন্থই তেওঁ অধ্যয়ন কৰিব লাগিব। আৰু বিভিন্ন সময়ত যেতিয়া তেওঁ অৱসৰ বিনোদনৰ বাবে গ্ৰন্থকে মাধ্যম হিচাপে ল'ব বিচাৰে, তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ মনোৰঞ্জনধৰ্মী গ্ৰন্থই গ্ৰহণ কৰিব লাগিব। ঠিক তেনেদৰে জীৱনবোধৰ যদি তেওঁ এগৰাকী খুবেই সচেতন ব্যক্তি আৰু জীৱনবোধৰ বিষয়বোৰক অনুধাৱন কৰিবলৈ বিচাৰে, তেতিয়াহ'লে তেনেকুৱা ধৰণৰ গহীন গ্ৰন্থ অধ্যয়ন কৰিব লাগিব। ঠিক তেনেদৰেই আমাৰ যিকোনো মনোৰঞ্জনধৰ্মী গ্ৰন্থও আমাৰ মানসিক খোৰাক, মানসিক প্ৰশান্তি আৰু আনন্দময় জীৱনৰ কাৰণে প্ৰয়োজন আছে। সেয়া লাগিলে ৰহস্য গ্ৰন্থই হওক, প্ৰেমৰ গ্ৰন্থই হওক, অন্য কাল্পনিক যিকোনো গ্ৰন্থ হওক। এই ক্ষেত্ৰতে মই কাল্পনিক শব্দটোৰ সময়তে এটা কথা মনত পৰিছে যে বহুতে এইটোৱে কোৱা দেখোঁ যে
এইবিলাক কোনোবা এগৰাকীয়ে কল্পনা কৰি কৰি বিষয়টো লিখিছে। গতিকে এনেকুৱা গ্ৰন্থৰ কি প্ৰয়োজন আছে, আমাৰ জীৱনত কি প্ৰভাৱ পেলাব। কিন্তু আমাৰ জীৱনত এনেকুৱা বিভিন্ন বিষয় আছে যিবিলাক কোনো প্ৰভাৱেই নেপেলায়, আৰু এইখন গ্ৰন্থই আমাৰ জীৱনত কি প্ৰভাৱ পেলাব বুলি কোৱা ব্যক্তিগৰাকীও কিন্তু জীৱনৰ বাটত ইমান সময় অপচয় কৰি দিয়ে, ইমান বিষয়ত মানে তেওঁ জীৱনক প্ৰভাৱিত কৰিব নোৱাৰা শাস্ত্ৰীয় কিছুমান বিষয়ৰ মাজত সোমাই পৰে, তেওঁ নিজে অনুধাৱন কৰিব নোৱাৰে। আৰু প্ৰতিটো মুহূৰ্তত প্ৰতিটো খোজ সকলোৱে ইমান সচেতনভাৱে দিব নোৱাৰে যে প্ৰতিটো মুহূৰ্তই সঠিকভাৱে প্ৰয়োগ কৰিব। কিন্তু এটা কথা ঠিক, আমি সময়ৰ সঠিক প্ৰয়োগ কৰিব লাগে, আৰু আমাৰ সময়ৰ সঠিক প্ৰয়োগ কৰিবৰ কাৰণে আমাৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ প্ৰয়োজন। আৰু যদি ভালদৰে আমি চাব যাওঁ, গ্ৰন্থ সেইসকলেহে অধ্যয়ন কৰিব পাৰে যিসকল মানসিকভাৱে সুস্থিৰ। অস্থিৰ মানসিকতাৰে গ্ৰন্থ অধ্যয়ন কৰিব নোৱাৰে বুলি ক'লে একে আষাৰে সেইটো শুনাত বেয়া শুনি, কিন্তু এইটো সত্য, বহুখিনি সত্য যে আমাৰ অস্থিৰ মুহূৰ্তত আমি উপযুক্তভাৱে অধ্যয়ন কৰিব নোৱাৰোঁ, আৰু অধ্যয়ন যদি কৰিবলৈ যাওঁ কষ্টকৰ হ'ব। আৰু অস্থিৰতাৰ কিছুমান মুহূৰ্তত মানুহৰ কিছুমান মানসিক পৰিৱৰ্তন আনে গ্ৰন্থইও, এইটোও সত্য। কিন্তু সেইখিনি কৰিবলৈ যাওঁতেও আমি কিছু নিয়ন্ত্ৰণত থাকিবলগীয়া হয়, যে খুব আমি চাপত আছোঁ, মানসিকভাৱে আমি অস্থিৰতাত ভুগিছোঁ, আৰু সেই সময়ত আমি এনেকুৱা এটা মাধ্যম বিচাৰি পোৱা নাই যাৰ জৰিয়তে নেকি আমি অস্থিৰতাৰ পৰা ওলাই আহিব পাৰোঁ। এতিয়া সেই মুহূৰ্ততে আমি এনে এখন গ্ৰন্থ পালোঁ, আৰু যিখন হয়তো আমি অধ্যয়ন কৰিবলৈ চেষ্টা কৰিলোঁ, আৰু তেতিয়াই আমাৰ সেইখন গ্ৰন্থ পঢ়িবলৈ হ'লেও কিন্তু আমি সেই অস্থিৰতাখিনি কিছু নিয়ন্ত্ৰণত আনিব লাগিব। মানে নিয়ন্ত্ৰণত অনা মানে আমাৰ কিছু পৰিমাণে আমি নিজক স্থিৰ কৰাৰ যত্ন কৰিছোঁ, তাৰ মাজেৰে সেই স্থিৰতাৰে আমি গ্ৰন্থখন অধ্যয়ন কৰি গৈছোঁ, আৰু তাৰ কিছু বিষয়ে আমাক প্ৰভাৱিত কৰিছে, আৰু আমি যিটো অস্থিৰতাৰ মাজত জীয়াই আছিলোঁ, বা যিটো অস্থিৰতাই আমাক এক অশান্তিদায়ক পৰিস্থিতিৰ মাজত আবদ্ধ কৰি ৰাখিছিল, ক্ৰমশঃ আমি তাৰ পৰা ওলাই আহিব পাৰিছোঁ। গতিকে অস্থিৰতাৰ পৰা ওলাই আহিবলৈও আমাক কিছু নিয়ন্ত্ৰণৰ প্ৰয়োজন হয়। এই যে আমাৰ মনোৰঞ্জনধৰ্মী গ্ৰন্থবোৰে আমাৰ জীৱনক প্ৰভাৱিত নকৰে বুলি কোৱা হয়, যদি আমি এখন গ্ৰন্থ অধ্যয়নেৰে আমি এক বিনোদন পাইছোঁ, আৰু সেই বিনোদনখিনিয়ে আমাৰ মানসিক স্বাস্থ্যক উপকৃত কৰিছে, আমাক প্ৰশান্তি দিছে, আমি আনন্দ লভিছোঁ, আৰু এক বিশেষ কল্পনাৰ জৰিয়তে হ'লেও আমি এক বৰ ধুনীয়া এখন পৃথিৱীলৈ গুচি গৈছোঁ, আৰু সেইখিনি আমাক বৰ ভাল লগা এক পৰিৱেশত ৰাখিছে। গতিকে ক'ব পাৰি যে সেই গ্ৰন্থখনৰ সেইখিনিয়ে আমাৰ ওপৰত প্ৰভাৱ, আৰু সেই প্ৰভাৱখিনিয়ে আমাক মানসিকভাৱে স্বাস্থ্যৱান কৰি তুলিছে। আৰু জীৱনৰ গহীন বিষয়ত আমি নিজকে স্থাপিত কৰিবলৈ হ'লেও কিন্তু আমাৰ মানসিক স্বাস্থ্যৰ প্ৰয়োজন, আৰু মনোৰঞ্জনেই আমাৰ মানসিক স্বাস্থ্যক সুস্থিৰ কৰি ৰাখে। আৰু গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত আৰু এটা প্ৰশ্নৰ সন্মুখীন হওঁ আমি কেতিয়াবা, যে আপোনাৰ ভাল লগা গ্ৰন্থকেইখন জনাবচোন। এতিয়া কথা হ'ল কি, খাদ্যৰ ক্ষেত্ৰত মই কৈছোঁ যে মই আলু পিটিকা খাই ভাল পাওঁ, আপুনি নাপাবও পাৰে। মই ভেন্দি খাই ভাল পাওঁ, আপুনি নাপাবও পাৰে। তেনেকুৱা কিছুমান বিষয়, তেনেকুৱা কথাবোৰ আচলতে গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰতো প্ৰযোজ্য। তাৰমানে কি হয়, মই যিখন গ্ৰন্থ ভাল পাম, হয়তো আপুনি সেইখন গ্ৰন্থ ভাল নাপাবও পাৰে, আৰু আপুনি যিখন গ্ৰন্থ ভাল পাব সেইখন মই নাপাবও পাৰোঁ। এনেকুৱা বহুতো পাইছোঁ। মই এনেকুৱা বিখ্যাত গ্ৰন্থও পাইছোঁ যিখন মই ভাল পাইছোঁ, আৰু বহুতে তাৰ বিষয়ত ঋণাত্মক মন্তব্য দিয়া দেখিছোঁ, যে এইখন গ্ৰন্থ ইমান সংখ্যক লোকে কিয় ভাল পাইছে। আচলতে কি হয়, এই যে আমি এনেকৈ যে বাছনি কৰিছোঁ ইমান সংখ্যক লোকে কিয় ভাল পাইছে, মানে মই নাপাইছোঁ মানে ভাল, বেলেগে কিয় নাপাব। মানে কি হয়, আমাৰ সমাজখন তেনেকেই চলি আছে, আমাৰ প্ৰতিটো বিষয় তেনেকৈ চলি আছে। কোনোবাই ইঞ্জিনিয়াৰিং পঢ়ি ভাল পায়,
কোনোবাই ইঞ্জিনিয়াৰ হ'ব বিচাৰে, কোনোবাই ডাক্তৰ হ'বলৈ বিচাৰে, তেনেকৈ কোনোবাই গান গাবলৈ বিচাৰে। তেনেকৈ গ্ৰন্থৰ ক্ষেত্ৰতো একেটা কথাই। আপুনি যদি সুধিছে যে আপুনি কোনখন, ঠিক এইটো কিন্তু কথা সত্য যে কোনো এখন গ্ৰন্থই বহুতক প্ৰভাৱিত কৰে আৰু কোনো এখন গ্ৰন্থই সীমিত সংখ্যকক প্ৰভাৱিত কৰে। আৰু এখন গ্ৰন্থই যদি এজনকো প্ৰভাৱিত কৰিব পাৰিছে আৰু সেইখন গ্ৰন্থই সমাজৰ একো অপকাৰ কৰা নাই, পঢ়ুৱৈগৰাকীৰ একো কোনো ধৰণৰ অপকাৰ কৰা নাই, কিবা এটা তেওঁক দিছে, তেতিয়াহ'লে সেইখন গ্ৰন্থ আমাৰ কাৰণে প্ৰয়োজনীয়। আৰু এতিয়া কি মান নিৰ্ণয় কৰিবলৈ গ'লে প্ৰতিখন গ্ৰন্থৰ মান সমান নহ'ব। মানুহভেদে মানৰ হিনডেৰি ঘটে, বিষয়ৰ হিনডেৰি ঘটে, বিষয়ৰ মানৰো হিনডেৰি ঘটে। গতিকে জীৱনত আমি সকলো বিষয়ৰ মান সমান হ'ব বুলি বিচাৰিব নোৱাৰোঁ। মান ভিন্ন হ'ব, কিন্তু প্ৰয়োজনীয়তা সকলোৰে আছে। তেনেকৈ আমি 100জনে ভাল পোৱা গ্ৰন্থ এখনক আমি উপেক্ষা কৰিব নোৱাৰোঁ। এজনে ভাল পোৱা গ্ৰন্থ এখনকো আমি উপেক্ষা কৰিব নোৱাৰোঁ। সেইখন তেখেতে ভাল পাইছে মানে সেইখনৰ প্ৰয়োজনীয়তা কোনোবা এগৰাকীৰ আছে আৰু কোনোবা এগৰাকী উপকৃত হৈছে। গতিকে আমি তৎক্ষণাত এইটো কৈ দিয়াটো বেয়া যে এইখন গ্ৰন্থ বেয়া। গতিকে আমি এইটো চাব লাগে যে কোনখন গ্ৰন্থই সমাজৰ অপকাৰ কৰিছে, কোনটো বিষয়ে সমাজৰ অপকাৰ কৰিছে। যদি সমাজৰ অপকাৰ নকৰাকৈ কোনোবা এজনৰ হ'লেও উপকাৰ কৰিছে, তেন্তে সেই বিষয়টোৰ, সেই গ্ৰন্থখনৰ, সেই কিবা এটাৰ আমাৰ প্ৰয়োজন আছে আৰু আমি তাক উপেক্ষা কৰিব নোৱাৰোঁ। হয়তো মই ভাল নাপাবও পাৰোঁ, মোৰ বাবে প্ৰয়োজনীয় নহ'বও পাৰে, তেনেকুৱা। গতিকে আপুনি যেতিয়া গ্ৰন্থ অধ্যয়ন কৰিব, মতামত ল'ব পাৰে এইখন কেনেকুৱা পাইছে। মই ভাল পাইছোঁ, ঠিক আছে। আপুনি যে তেখেতে ভাল পাইছে, মই পঢ়িবলৈ বিচাৰিছোঁ, তেতিয়াহ'লে আপুনি পঢ়ক। কিন্তু এইটো নাভাবিও যে মই ভাল পাইছোঁ মানে আপুনি ভাল পাব। গতিকে যদি এনেকুৱা ভাবি যে তেখেতে মোক কৈছিলে এইখন তেখেতে ভাল পাইছে, মই নাপালোঁ একো, সেইটো দোষ কিন্তু আপোনাক ভাল পোৱা বুলি কোৱাগৰাকীৰ নহয়। সেইটো আপোনাৰ ৰুচিবোধৰহে পাৰ্থক্য, তেখেতৰ আৰু আপোনাৰ ৰুচিবোধৰ পাৰ্থক্য। কিন্তু গ্ৰন্থখন বেয়া নহয়। মানে আপোনাৰ ৰুচিত আপুনি সদায় তেনেকুৱা গ্ৰন্থ ক্ৰয় কৰিবলৈ চেষ্টা কৰক, তেনেকুৱা গ্ৰন্থ অধ্যয়ন কৰিবলৈ চেষ্টা কৰক, যিটো বিষয়ত আপোনাৰ ৰুচি আছে, যিটো বিষয় আপুনি অধ্যয়ন কৰি ভাল পায় বা যেনেকুৱা ধৰণৰ লেখাৰ প্ৰতি আপোনাৰ ৰাপ আছে, তেনেকুৱাহে আপুনি অধ্যয়ন কৰক। আপুনি বা কেতিয়াবা বেষ্ট চেলাৰ গ্ৰন্থ বিচাৰে বহুতে। আমি প্ৰায়ে দেখোঁ গ্ৰন্থমেলাবোৰত বেষ্ট চেলাৰ গ্ৰন্থ বিচাৰি হাবাথুৰি খায়। কিন্তু সেইখন গ্ৰন্থ আকৌ ক্ৰয় কৰি পাছত এইটোৱে কোৱা দেখোঁ যে এইখন গ্ৰন্থ একেবাৰে গ্ৰহণযোগ্য নহয়। এই যে আপোনাৰ কাৰণে নহয়, কিন্তু বহুতৰ কাৰণে হৈছে কাৰণে বহুতে ভাল পাইছে। গতিকে আপুনি ক'ব নোৱাৰে যে এখন বেয়া গ্ৰন্থ। কেতিয়াও একোখন গ্ৰন্থক আমি বেয়া বুলি কোৱাটো উচিত নহয় মোৰ বোধেৰে। মই অলপ আগতেও ক'লোঁ যে যদি আমাৰ অপকাৰ কৰা নাই, কিন্তু এইটো হ'ব পাৰে আপোনাৰ ৰুচিবোধৰ লগত নিমিলা গ্ৰন্থ হ'লে আপোনাৰ সময়ৰ অপচয় হ'ব সেইখন অধ্যয়ন কৰোঁতে, আৰু লগতে আপোনাৰ কিছু অৰ্থৰ ক্ষতি হ'ব। কিন্তু যিহেতু গ্ৰন্থ এখন আপুনি ক্ৰয় কৰিছে আৰু এগৰাকী লেখক বা প্ৰকাশক জড়িত আছে, তেখেতসকলে আপোনাৰ ক্ষতি কৰা নাই। এতিয়া আপোনাৰ ৰুচিবোধৰ লগত নিমিলা কাৰণেহে আপোনাৰ সেই ক্ষেত্ৰত ব্যক্তিগতভাৱে কিছু ক্ষতিৰ সন্মুখীন হৈছে আপুনি। আৰ্থিক অলপ, আৰু গ্ৰন্থৰ ক্ষেত্ৰত এইটো ভাবিবলগীয়া বিষয় ইমান নহয়, কাৰণ আপোনাৰ যদি সেইখন প্ৰয়োজন নহয়, আপুনি সেইখন কাৰোবাক দি দিব পাৰে বা আপুনি কোনোবা পুথিভঁৰাললৈ আগবঢ়াব পাৰে আৰু কোনোবা উপকৃত হ'ব পাৰে। গতিকে এটা ফালৰ পৰা সেইখন ক্ৰয় কৰাৰ পাছতো আপুনি কিন্তু ক্ষতিৰ সন্মুখীন হোৱা নাই ক'বলৈ গ'লে। মাত্ৰ আপুনি সেইখন এনেকুৱা এগৰাকী ব্যক্তিৰ প্ৰদান কৰিব লাগিব যাৰ সেইখন প্ৰয়োজন, তেনেকুৱা। আপুনি আচলতে তেনেকুৱা গ্ৰন্থহে সংগ্ৰহ কৰিবলৈ যত্ন কৰক, যিটো বিষয়ৰ ওপৰত প্ৰতি আপোনাৰ ৰাপ আছে, যিটো বিষয়ৰ প্ৰতি আপোনাৰ ৰুচি আছে। আপুনি যদি
আনৰ পৰা মতামত লৈ যদি গ্ৰন্থ ক্ৰয় কৰিবলৈ বিচাৰিছে বা সংগ্ৰহ কৰিব বিচাৰিছে বা অধ্যয়ন কৰিবলৈ বিচাৰিছে, তেন্তে আপুনি কেতিয়াবা হতাশ হ'বও পাৰে। কাৰণ ৰুচি সকলোৰে একে নহয়। আপুনি জীৱনবোধৰ গ্ৰন্থ অধ্যয়ন কৰিবলৈ বিচাৰে, নে ইতিহাসমূলক, নে বুৰঞ্জীমূলক, নে মনোৰঞ্জনধৰ্মী, তেনেকুৱা। আপোনাৰ প্ৰয়োজনটো প্ৰথমতে আপুনি প্ৰয়োজনটো চাওক যে মোৰ এনেকুৱা বিষয়ৰহে প্ৰয়োজন আছে। যদি মনোৰঞ্জনৰ প্ৰয়োজন আছে, গ্ৰন্থৰ জৰিয়তে মনোৰঞ্জনৰ, তেতিয়াহ'লে আপুনি তেনেকুৱা গ্ৰন্থ, মনোৰঞ্জনধৰ্মী যিকোনো গ্ৰন্থ, যি বিষয়ক ভাল পায়, প্ৰেমৰ ভাল পায়, ৰহস্য ভাল পায়, তেনেকুৱা যিকোনো আপুনি গ্ৰন্থ ক্ৰয় কৰিব পাৰে বা সংগ্ৰহ কৰিব পাৰে আৰু অধ্যয়ন কৰিব পাৰে। আৰু আপুনি বাকী তথ্যমূলক বা আপোনাৰ চিৰিয়াছ বুলি কোৱা হয় যাক, গহীন বিষয়ক গ্ৰন্থ, তেনেকুৱা গ্ৰন্থ যদি ভাল পায়, আপুনি তেনেকুৱাই ক্ৰয় কৰা উচিত। এতিয়া কিন্তু এনেদৰে আমি গ্ৰন্থ অধ্যয়নৰ পিছত আমি এইটো ক'ব নোৱাৰোঁ যে মই যিটো বিষয় বেয়া পাওঁ বা মোৰ যিটো বিষয়ত ৰুচি নাই, সেই গ্ৰন্থখন বেয়া বুলি মই ক'ব নোৱাৰোঁ বা আনৰ প্ৰয়োজন নাই বুলি ক'ব নোৱাৰোঁ, আৰু সেইটো কোৱাটো অনুচিত হয়। আৰু এইটো আমি বহুতে কোৱা দেখোঁ বা সামাজিক মাধ্যমতো বিতৰ্ক কৰা দেখোঁ, আলোচনা কৰা দেখোঁ, কোনো গ্ৰন্থক গালি দিয়াও দেখোঁ। এতিয়া কথা হ'ল কি, আপুনি গ্ৰন্থখন ক্ৰয় কৰাৰ আগত বিষয়টো চাব লাগিব, এটা অনুমান লগাব লাগিব। অৱশ্যে সম্পূৰ্ণৰূপে গ্ৰন্থ এখন পঢ়ি ক্ৰয় কৰাটো সম্ভৱ নহয়। চমু আভাস লৈ যদি আপুনি বিষয়টো অনুধাৱন কৰে, তেতিয়াহ'লে আপোনাৰ কাৰণে সহজ হ'ব। সেইকাৰণে গ্ৰন্থমেলাবোৰত গ'লে কি সুবিধা হয়, আপুনি 2টা পৃষ্ঠা 4টা পৃষ্ঠা পঢ়ি চালে, তাৰপিছত দেখিলে যে লেখনশৈলী খুব সুন্দৰ আৰু বিষয়টো আপোনাৰ কাৰণে প্ৰয়োজনীয়, তেনেকুৱা গ্ৰন্থ আপুনি ক্ৰয় কৰিব পাৰে। এতিয়া বেষ্ট চেলাৰৰ ক্ষেত্ৰত আপুনি কেতিয়াও নাযাব, কাৰণ বেষ্ট চেলাৰ গ্ৰন্থখন বহুতৰ কাৰণে ভাল হ'লে আপুনি আকৌ তাত ৰুচিবোধ নিমিলিব পাৰে, আৰু তেতিয়া আপুনি লোকচানৰ সন্মুখীন হ'ব সেই ক্ষেত্ৰত। বিশেষকৈ পঢ়াৰ সময়ত সময়ৰ ক্ষতিটো অনুভৱ কৰিব আপুনি পৰৱৰ্তী সময়ত, আৰু লগতে আপুনি যে টকাকেইটা গ'ল কিন্তু গ্ৰন্থখন মোৰ কামত নাহিল, তেনেকুৱা। অৱশ্যে এইটো ক্ষেত্ৰত আপুনি হতাশ হ'ব নালাগে, আৰু তেনেকুৱা প্ৰয়োজনৰ বিভিন্নজন লোক থাকে, আপুনি উপহাৰ হিচাপে দিব পাৰে তেনেকুৱা গ্ৰন্থখন বা পুথিভঁৰাললৈ আগবঢ়াব পাৰে। আৰু ধৰক আপুনি দিব বুলি ভাবিছে যে এনেকুৱা কাৰোবাক দিব বিচাৰিছিলোঁ, সেইখনেই দি দিয়ক, তেতিয়াহ'লে তেওঁ উপকৃত হ'ল, আপুনিও দিব বিচৰা বস্তু এটা দিব পাৰিলে, গতিকে ক্ষতিটো নহ'ল। গ্ৰন্থ বিষয়ক আলোচনাটো মোৰ ইমানেই আছিলে। মানে মূল কথাটো হ'ল, আমি একদম চমুকৈ যদি ক'বলৈ বিচাৰোঁ, ৰুচি। এতিয়া কাৰ কোনটোৰ ওপৰত ৰুচি আছে সেইটোৱে নিৰ্ভৰ কৰে, সেইটোৰ ওপৰতে নিৰ্ভৰ কৰে গ্ৰন্থ অধ্যয়নৰ কথাটো। এতিয়া গতিকে ৰুচি অনুযায়ী গ্ৰন্থ ক্ৰয় কৰা উচিত, আৰু মতামত লোৱাটো উচিত। আৰু যদি মতামত লওঁতে আপোনাৰ ৰুচিৰ লগত মিলি যায়, তেনেকুৱা গ্ৰন্থ আপুনি ক্ৰয় কৰিব পাৰে, সংগ্ৰহ কৰিব পাৰে, অধ্যয়ন কৰিব পাৰে। আৰু এটা কথা যে আপুনি গ্ৰন্থখন অধ্যয়ন কৰাৰ সময়ত একো লাভ নহ'লেও কিন্তু আপোনাৰ এটা লাভ হয়, সেইটো হ'ল ধৈৰ্য শক্তি। গ্ৰন্থ অধ্যয়ন সেইসকলেহে কৰিব পাৰে যাৰ ধৈৰ্য শক্তি বহুত বেছি। আৰু বৰ্তমান সময়ত আমাৰ অধিক সংখ্যক লোকৰ ধৈৰ্য শক্তি খুব কমি গৈছে, সীমিত ধৈৰ্য শক্তি হৈ পৰিছে। কাৰণটো আমি 90 ছেকেণ্ডৰ ৰিলছৰ মাজত অন্তৰ্ভুক্ত হৈ পৰিছোঁ। বিনোদনো আমি সোনকালে ল'ব বিচাৰোঁ, তেনেকুৱা হৈ গৈছে। আমাৰ যান্ত্ৰিকতাই সকলো ফালে বিৰাজ কৰিছে, গতিকে আমাৰ মানসিকভাৱেও আমি খুব অস্থিৰ হৈ পৰিছোঁ। আৰু যদি আমি গ্ৰন্থ অধ্যয়নৰ অভ্যাসটো কৰোঁ আৰু নিয়মিত গ্ৰন্থ অধ্যয়ন কৰোঁ, আপুনি চাব আপোনাৰ ধৈৰ্য শক্তি বহুত বেছি বাঢ়ি যাব। আৰু ভাল বেয়া বুলি আপুনি যিয়েই নাভাবক গ্ৰন্থ একোখনক, আপোনাৰ ভাল দিশটো হ'ল গ্ৰন্থখন পঢ়োঁতে তাৰ শব্দ কেইটামান জানিলে, আৰু আপোনাৰ সেই শব্দকেইটা পঢ়ি যোৱাৰ সময়ত যিটো আপোনাৰ স্থিৰতা, সেইটো বৃদ্ধি হ'ল। এইটো কিন্তু আটাইতকৈ লাভদায়ক বিষয়। গতিকে এইখিনিয়েই, ৰুচি অনুযায়ী গ্ৰন্থ অধ্যয়ন কৰক, পাৰিলে অধিক গ্ৰন্থ অধ্যয়ন কৰিবলৈ যত্ন কৰক, গ্ৰন্থৰ সৈতে থাকক। অসমীয়া ভাষাৰ কথা আছে আমাৰ, আমি যদি ৰক্ষা কৰিব নোৱাৰোঁ, তেতিয়াহ'লে কোনে ৰক্ষা কৰিব? গতিকে সকলোলৈ আন্তৰিক ধন্যবাদ, আৰু অধ্যয়নৰ সৈতে জড়িত থাকক, ধৈৰ্য শক্তি বৃদ্ধি কৰক, আৰু মানসিক স্বাস্থ্য, শাৰীৰিক স্বাস্থ্য প্ৰতি যত্ন লওক, আৰু সুস্থিৰ জীৱন যাপনৰ কাৰণে এক
গঠনমূলকভাৱে আগবাঢ়িবলৈ যত্ন কৰক, সেইখিনিয়ে কামনা কৰিছোঁ আৰু আজি ইমানতে সামৰিছোঁ। ধন্যবাদ, নমস্কাৰ।